हेलो फ्रेंड्स वेलकाम बैक टू माय यूट्यूब चैनल। आज आपनलोকৰ কাৰণে এটা গুড নিউজ আছে। গুড নিউজটো হ'ল যোৱা আগষ্ট মাহৰ 3 তাৰিখে যেটো নেকি আপোনালোকৰ এক্সাম হৈছিল হেল্থ ভলন্টিয়াৰ্স আন্ডাৰ কমিউনিটি সেন্ট্ৰিক কম্প্ৰিহেনশন হেল্থ এণ্ড সিস্টেম ইনফৰমেশ্যন মেনেজমেন্ট প্ৰগ্ৰাম আন্ডাৰ ৰোগ নিৰ্মূল বিটাৰ অফ CM স্পেশাল ইনিশিয়েটিভ স্কিম ডিপ্লয়িং ক্যান্ডিডেট হ্যাজ বিন শৰ্টলিষ্ট। দি ৰোল নং অফ শৰ্টলিষ্ট ক্যান্ডিডেট ইজ এজ মেনশন বিলো। ইয়াত আপোনালোকৰ শৰ্টলিষ্টত মেনশন কৰা আছে আপোনালোকৰ ৰোল নম্বৰসমূহ ইয়াত চাই ল'ব। মই প্ৰথমতে আপোনালোকক ৰোল নম্বৰসমূহ দেখুৱাই আছোঁ, চাই লওক। এই ৰোল নম্বৰসমূহৰ ভিতৰত আপোনালোকৰ ৰোল নম্বৰবিলাক আছে নে নাই ভালকৈ চাই লওক। পাৰিলে স্ক্ৰীনশ্বট লৈ লওক। ইয়াৰ ভিতৰত যদি থাকে আপোনালোকৰ যদি ৰোল নম্বৰটো আছে তেনেহ'লে আপুনি পাছ কৰিছে ৰিটেন এক্সাম। এতিয়া আৰু আপোনালোকৰ ৰিটেনটো পাছ হৈ গ'ল। এতিয়া বাকি আপোনালোকৰ থাকিব ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ ট্ৰেইনিং হ'ব 4 দিনমান ট্ৰেইনিং হ'ব, 4-5 দিনমান। তাৰপিছত আপোনালোকৰ জইনিং হ'ব। তো চাই লওক আপোনালোকৰ ৰোল নম্বৰখিনি ইয়াত আছে নাই, স্ক্ৰীনশ্বট লৈ লওক। স্ক্ৰীনশ্বটখিনি লৈ লওক ভালকৈ আপোনালোকে চাই লওক। এই ৰিজাল্টটো নিউজ পেপাৰত দিছে আৰু আজি ৰিলিজ পাইছে, অলপ আগতে ৰিলিজ পালে। আপোনালোকে যদি পাছ কৰিছে এই ৰোল নম্বৰ ভিতৰত যদি আছে আপোনালোকৰ নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাব। সো আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাওঁতে কি পিন্ধি যাব লাগিব আৰু কেনেকৈ যাব লাগিব, কি লৈ যাব লাগিব তাৰ বিষয়ে মই অলপ কৈ আছোঁ। আপোনালোকে পাৰিলে চিভিল ড্ৰেছত যাব আৰু ডকুমেণ্টখিনি গোটেই ডকুমেণ্টখিনি আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড লগতে স্কুল চাৰ্টিফিকেটবিলাক লৈ জেৰক্স কৰি গোটেইবিলাক লৈ যাব। তাত গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'লে আপোনালোকৰ ট্ৰেইনিঙৰ কাৰণে মাতা হ'ব আৰু ট্ৰেইনিং হ'লে আপোনালোকৰ জইনিং হ'ব। সো ভিডিঅ'খিনি এইখিনি আছিল। ভিডিঅ'টো চাই কেনে পালে আৰু আপোনালোকৰ যদি লিষ্টত নাম আছে, ৰোল নম্বৰখিনি আছে তেনেহ'লে কমেণ্ট বক্সৰ জৰিয়তে জনাব। সো ফ্ৰেণ্ডছ পুনৰ আন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজি বাই বাই।